মৰ্ণিং দেহা এফালে চোৱা কলিজা এফালে চোৱা আমাৰ ৰিয়াঞ্চি এফালে বল চল উলিয়াই পেলাই খেলিবলৈ লৈছে কিন্তু আমাৰ যাবলৈ আমি ৰেডি চ' হেল্ল' হাই বন্ধুসকল স্বাগতম জনাইছোঁ শিৱসাগৰ অন্য এটি ব্লগলৈ আৰু আমি এতিয়া ৰাতিপুৱা হৈ থকা নাইতো এতিয়া 10টা বাজিব হ'ল অলম'ষ্ট মাইনাহঁতক বাৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ চাপৰমুখৰ পৰা কাইলৈ গোলাঘাট যাব লাগিব গোলাঘাটত মোৰ লগৰ আৰু এনেকৈ কোনোবা বিয়া আছে 2-3খনমান চ' যাম বুলি ভাবি আছোঁ এতিয়ালৈকে কোনো যদি একো প্ৰব্লেম নহয় একো অসুবিধা নহয় তেনেহ'লে কাইলৈ যাম গোলাঘাটলৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ আমি এইফালে আমাৰ ৰিকিয়ে লৈ আহিছে মোৰ কাৰণে চাহ অঁ এই ভাত নাখাওঁ এতিয়া নালাগে ভাত নালাগে সেইকাৰণে মই ভাত খাবলৈ মাতিছে কিন্তু ভাত নাখাওঁ চাহকে একাপ তেনেহ'লে খাই পেলাই যাওঁ আৰু গৈ থাকোঁ তেনেহ'লে এতিয়া আমাৰ দেউতাইতো টমটম এখনো মাতি আনিলে যাওঁ তেনেহ'লে তললৈ বেগ চেগবিলাক লৈ মেলি আৰু মোৰ ভাগৰ কেবটো বা ক'ত বা থাকিলে কেবটো দেখি মোৰ কেবটো ক'ত আছে দেখিছানে কেবটো আমাৰ ৰিকি আৰু মা বেগ চেগ লৈ ওলাইছে আৰু এইফালে আমাৰ ভিনদেউহঁতে থ'বলৈ ওলাইছে ভিনদেউ বা বাই টমটম ৰেডি যাওঁ তেনেহ'লে বাই ৰখি আছোঁ এইখিনি আমাৰ লাল মাটি মেইন হাইৱে ওচৰতে বাছৰ কাৰণে এখন চুপাৰ এখন আহিছে দেউতা এখন কি হয় আৰু দেউতা এইফালে গাড়ী চাই আছে এইফালে মা ৰখি আছে এইফালে ৰিকি আৰু এইফালে ছোৱালী আৰু মই ফাইনেলি বহুত দেৰি ৰখি এখন গাড়ী পালোঁ আৰু এইখনতো আমাক নানে আৰু ৰহালৈকে অলপমান পইচা বেছিকৈ দিম বুলি কোৱাৰ কাৰণে এইখনত লৈ আহিছে এনেই 150 হয় 200 টকাকৈ দিম বুলি কোৱাৰ কাৰণে লৈ আহিছে ফাইনেলি চিট পালোঁ অলপ বেছি সোমাই পেলাই এতিয়া ভাল লাগিছে আৰু ছোৱালীজনীয়ে বহুত কষ্ট পাই গ'ল ন দেখা গৰম লাগিলে কেনেকুৱা লাগিলে ৰিকি গৰমত ৰখি ভাল লাগিল 10 হ'ল আৰু আমাৰ ৰিয়াঞ্চি বুলি দেখিছে শুই গ'ল ওচৰতে আমি কেইটা বজাত পাম 12টা বজাত পামগৈ 12টা বজাত পামগৈ 12টা নাপাওঁ 40 মিনিটত ক'ত পাম 12টা বজাত পামগৈ আৰু পাই গ'লোহি আমাৰ ৰিকিহঁতৰ ঘৰ আৰু পালোহি চাপৰমুখত মই 1টামান বজাতে তাৰ পৰা এখন টমটম লৈ পেলাই ৰহাৰ পৰা আৰু পাই গ'লোহি এতিয়া ঘৰ আৰু আমাৰ ৰিয়াঞ্চি আহি ডাইৰেক্ট কিতাপ বেগিহে মেলি কি কৰি আছা দেহা আহিলা দেহা এডাল পেঞ্চিল কিনি আনিছে ৰহাৰ পৰা আহিয়ে ডাইৰেক্ট সেইটো কাৰণে লিখিছে লাহে লিখিবা হা চাওঁ পেঞ্চিলডাল দেখাই দিয়া কেনেকৈ আছে আৰু ইয়াত হেৰিটো যে আছিলে ফেনখন লাগি আছিলে কি কৰিলা তাৰ কেবটো কি কৰিলা আৰু দেখা পাইছিলে বৰষুণত তিতি মানে টিকেট কৰি পেলাই আহিছোঁ আৰু কাইলৈ জনশতাব্দীত যাবৰ কাৰণে আৰু এতিয়া এইফালে চুলি দাড়িও কাটিলোঁ সেইবিলাক ভিডিঅ' কৰিবলৈ নহ'লে কিয়নো বৰষুণত তিতি আছিলোঁ আৰু এতিয়া আহি পেলাই পালোহি ঘৰ আৰু এইফালে আমাৰ ৰিয়াঞ্চি হাতত টেপ লৈ আছে আৰু এইফালে পেকিং পেপাৰ লৈ পেলাই মোৰ লগত ব্যস্ত এইফালে পেকিং কৰাত ব্যস্ত আৰু মই এইফালে পেকিং কৰি লওঁ তেনেহ'লে বিয়ালৈ যাব লাগিব কাইলৈ এখন আছে 7 তাৰিখে 8 তাৰিখে এখন আছে 13 তাৰিখে এখন আছে আৰু আমাৰ ৰিকি আৰু ৰিয়াঞ্চি নাযায় কিয়নো ৰিয়াঞ্চি স্কুল আছে বাবে আমাৰ ৰিয়াঞ্চি সেইটো কাৰণে মোৰ লগত পূৰা ব্যস্ত হৈ আছে এইবিলাক কাম কৰাত তেনেহ'লে লগ পাই আছোঁ পেকিংখিনি কৰি লোৱাৰ পাছত কাম বন কৰি মেলি অলপ সময় ৰেষ্ট ল'লোঁ ৰেষ্ট মই এতিয়া অলপ শুলোঁ আৰু এতিয়া উঠিলোঁ আৰু আমাৰ এইফালে দেখা টুপিটো চাওঁ পিন্ধাই দিওঁ এইটো আমাৰ কলিজা টুপি আনিছে টুপি দেখা টুপিটো মই পিন্ধোঁ দেই ভাল লাগিছেনে চকলেট খাই আছা হোৱা চাওঁ টুপি পিন্ধাই দিওঁ এইফালে পিন্ধাচোন চাওঁ কেনেকুৱা লাগে দেখা বজাৰৰ পৰা আহোঁগৈ তেনেহ'লে পটককৈ